নমস্কাৰ বন্ধুসকল, আজি মই আকৌ আহিলোঁ আপোনালোকৰ আগত কেইটামান কথা ক'বলৈ। আপোনালোকৰ মনত আছেনে নীল আৰু অভিজিতৰ সেই হত্যাকাণ্ডটো, যি হত্যাকাণ্ড গোটেই অসমখন তোলপাৰ লগাই তুলিছিলে। সকলো অসমীয়াৰ মনতে এক দুখৰ এক বাৰ্তা কঢ়িয়াই আনিছিলে যে মানুহ ইমান কেনেকৈ নৃশংস হ'ব পাৰে, কেনেকৈ ইমান বৰ্বৰভাৱে মৰিয়াই মানুহক হত্যা কৰিব পাৰে। আপোনালোকৰ চাগে সকলোৰে মনত আছে। কিন্তু নীল আৰু অভিজিতৰ হত্যাকাণ্ডৰ লগত জড়িত প্ৰতিগৰাকী দোষীক কৰায়ত্ব কৰাৰ পাছতো শাস্তি প্ৰদান কৰিবলৈ সক্ষম হ'লনে আমাৰ আইন ব্যৱস্থা? সক্ষম হ'লনে কাৰোবাক হ'লেও জেলত পঠাবলৈ? নে মাত্ৰ আৰক্ষী জিম্মাতেই থাকিব নে কি? এনেকৈ কিয় বাৰে বাৰে হ'বলৈ পাইছে? সেই দোষীকেইজন মুক্ত আকাশৰ তলত ঘূৰি ফুৰিব, আকৌ হত্যা কৰিব, তেনেকুৱা ধৰণৰ ঘটনা হৈয়ে থাকিব নেকি অসমত? যেতিয়ালৈকে এনেধৰণৰ ঘটনাবোৰ ঘটি যোৱাৰ পাছত, দোষীক কৰায়ত্ব কৰাৰ পাছতো শাস্তি প্ৰদান কৰা নহয়, তেতিয়ালৈকে এইবোৰ ঘটনা অসমত ঘটিয়ে থাকিব। চাগে মানুহবোৰে এতিয়া নিজৰ মাজত ব্যস্ত হৈ গ'ল, চাগে আৰক্ষী প্ৰশাসন নিজৰ মাজত ব্যস্ত হৈ গ'ল, চাগে আমাৰ আইনী ব্যৱস্থাত থকা সুৰুঙাৰ বাবে সকলোবোৰ ব্যস্ত হৈ আছে। কিন্তু এবাৰ সেই পিতৃ মাতৃৰ কথা ভাবক, এবাৰ সেই ঘৰখনৰ কথা ভাবক যে কিদৰে দুজন যুৱকক মৰিয়াই হত্যা কৰাৰ পাছত সেই ঘৰ দুখনৰ অৱস্থা কি হ'ব। আজিও দোষীয়ে শাস্তি নাপালে। ঠিক সেইদৰে ঝংকাৰৰ হত্যাকাণ্ড হোৱাৰ পাছতো বৰ্তমানলৈকে দোষীয়ে শাস্তি পোৱা নাই। ভাৰতীয় ন্যায় ব্যৱস্থা কিয় ইমান দুৰ্বল হৈ গৈছে? ভাৰতীয় আইনখন কিয় ইমান দুৰ্বল হৈ গৈছে? এটা কথা ঠিক যে ভাৰতীয় মানুহে অসমৰ মানুহে সকলোৱে ন্যায়পালিকাক বিশ্বাস কৰে, ন্যায়পালিকাক মানে যে ন্যায়পালিকাই আমাক ন্যায় দিব। কিন্তু এনেকুৱা ঘটনাবোৰ ঘটি থাকিলে ন্যায়পালিকাৰ ওপৰত মানুহৰ বিশ্বাস কিন্তু হেৰাই যাব, আৰু হেৰাই গৈছে ইতিমধ্যে। ঝংকাৰ হত্যাকাণ্ড, নীল অভিৰ হত্যাকাণ্ড, কেইদিনমান আগত এজন অৰ্ণমাই বৰাৰ যিজন দোষী আছিলে তেওঁ শাস্তি পাইছে ইতিমধ্যে। ঠিক সেইদৰে অতি সোনকালে সেই নীল আৰু অভিৰ হত্যাকাণ্ডৰ লগত জড়িত প্ৰতিগৰাকী দোষীক কিন্তু শাস্তি প্ৰদান কৰিব লাগে। আপোনালোকে চাগে পাহৰি যোৱা নাই, তথাপিও মই আজি আপোনালোকক আকৌ মনত পেলাই দিবলৈ আহিলোঁ যে এই ঘটনাটো ঘটাৰ পাছত অসমৰ মানুহে ছ'চিয়েল মিডিয়া হওক, নিউজ হওক, ৰাষ্ট্ৰীয় সংবাদ মাধ্যম হওক, সকলোতে এই নিউজটো বজিছিল যে অসমত সোপাধৰাৰ সন্দেহত দুজন যুৱকক হত্যা কৰিলে। কিন্তু তাৰ পাছতো দোষীক কৰায়ত্ব কৰাৰ পাছতো কিন্তু শাস্তি প্ৰদান কৰিবলৈ সক্ষম নহ'ল আমাৰ ন্যায় ব্যৱস্থা। ইয়াৰ কিন্তু আমি পৰিৱৰ্তন বিচাৰোঁ। যুৱ প্ৰজন্ম হিচাপে আমি সেইখিনি ব্যৱস্থা বিচাৰোঁ যাৰ জৰিয়তে এইবোৰ ঘটনা যাতে ভৱিষ্যতে আৰু সংঘটিত নহয়। সেয়েহে মই পুনৰ আমাৰ ন্যায়পালিকাক অনুৰোধ জনাম যে সেই দোষীকেইজনক অতি সোনকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰক আৰু শাস্তি দিয়ক। ধন্যবাদ।